হে গাইছ স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। আজি ৰাতি থাকিম মানে এইটোত যোনটো বাতৰি কাকত আৰু নৰাখে মিলি পেনানি ঘৰ বনাইছিলোঁ। মেজি ঘৰ বুলি ক'ব পাৰে, কেম্প বুলি ক'ব পাৰে, চব মানে। গতিকে ব'লক আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এতিয়া কেইটা বাজিলে চাই লওক, 5:03 এনেকুৱা হয়। মানে একেবাৰে ৰাতি হৈ যায়, খালি মাত্ৰ অকণমান ৰঙা হৈ থাকে এইডোখৰত। এইটো প্ৰথমতে এবাৰ দেখুৱাই দিওঁ আপোনালোকক আমাৰ ঘৰটো। এইফালে পূৰা দীঘল নৰা দি থৈছোঁ, বতাহ সোমাব নোৱাৰাকৈ। এইফালে কি বস্তু আছে চাই লওক। এইফালে দৰ্জাও আছে, আমাৰ গেট এনেকৈ খুলিব লাগিব। এইটো চাইডেদি সোমাই যাব লাগিব। তাৰপিছত সোমোৱা বাট মানে নিচেই অকণমানি। আগতোত আছিলে এইডোখৰত, এতিয়া হৈ গ'ল এইডোখৰত। ইয়াত সোমাই অহাৰ পিছত যোনটো মানে ফিল হয়, ৱাও, পুৰা বাতৰি কাকত আছে, একোৱে দেখি নাপায় মানে। ইফালে কি ক'ম, বাহিৰৰ পৰাও দেখি নাপায়, ভিতৰৰ পৰাও দেখি নাপায়। আগতেতো অকণমান দেখি পায় হ'লে, এতিয়া বাতৰি কাকত লগাইলোঁ আৰু দেখি নাপায়। সেইটো কয় গ্ৰাফিক্স। এতিয়া দৰ্জাখন যদি মাৰি দিওঁ, এতিয়া দৰ্জা মাৰি থৈ দিয়া লিখাই লাগিছে, কিন্তু দৰ্জা মৰা নাই এতিয়ালৈকে। এইখন মাৰিমহে এতিয়া। মাৰি দিলোঁ দৰ্জাখন। এতিয়া মোৰ ভাগৰ চেলেঞ্জ আৰম্ভ। ৰাতি 12 ঘণ্টা। আৰু বহুতে মানে সুধি থাকে, তই মুতকত মুতিবলৈ হ'লে এইটো চাইডে এনেকৈ কৈ গৈ ল'ব লাগিব, মানে বাহিৰলৈ নহয়, ইয়াৰ পৰাই মুতি দিব লাগিব। এইবোৰ দেখুৱাবলৈ হ'লেতো কি আৰু চেলেঞ্জ মানে এইটো নহয় যে বৰ এদমমান কাপোৰ আনি, বৰ এদমমান খাবলৈ বস্তু আনি ইয়াত শুই থকা বা হেৰি কৰা, এইটো চেলেঞ্জত নপৰেগৈ। এইটো কিবা হ'বগৈ আৰু। সেইটো কাৰণে কমটি বস্তু। প্ৰথমতে পাতিখন পাৰি লওঁ। যোনখন সিটো ভেলাঘৰত আমাৰ পুৰি গৈছিলে, বোলে পুৰা ফুটা আছে ৰ'ব। এইখন পাৰি দিলে আৰু পূৰা ঘৰ ফিল লাগি যায়। এইটা জুয়ে পৰিছিলে দেখি এনেকুৱা হৈ আছে। যদি মানে কাঠ খাই গ'লহেঁতেন তেতিয়া ওলাই পৰিলেহেঁতেন। এই দুটুকুৰাই ফুটা ওলালে, চেচ মানে কি ক'ম আৰু। দে আৰু এইখন এনেকৈ পাৰিব লাগিব, যিহেতু ফাটি আছে। আৰু মোৰ হিচাপত ইয়াৰ ভিতৰত মানে ইমান ঠাণ্ডা লাগিব নালাগে, কাৰণ ইমান ধুনীয়াকৈ দিয়া আছে ন, বাটটা নাই। আৰু মই আছোঁ আজি অকলে আহিছোঁ। এইফালে ষ্টেণ্ড এডাল আছে, ষ্টেণ্ডডাল কেনি গ'ল? ষ্টেণ্ডডাল বাহিৰতে থাকি আহিলে নেকি ঠিকান নাই। এইডোখৰতে পৰিছে চাগে সৈডাল, মানে ষ্টেণ্ডডাল ইয়াতে পৰি থাকি গৈছিলে। ষ্টেণ্ডডাল লগাই লৈ আপোনালোকক ভিডিঅ'টো দেখুৱাম। এনেকুৱাত ক'ৰবাত থৈ ল'ম, চাই ল'ম মানে কোনটো এংগুলত ভাল লাগে। আৰু কিছুমানে ক'ব পাৰে তোৰ হিলি আছে, হেৰি কৰি আছে, সেইকাৰণে কথাটো কৈ দিলোঁ। চাই লওক, যদি মই ইয়াত বহি থাকোঁ, এনেকৈ শুই থাকোঁ, যদি এইখিনিত মোবাইলটো থওঁ লওঁ, ভিডিঅ'টোতো অকণমান হিলিয়ে থাকিব। আৰু বহুতে ভাবিলোঁ কি মানুহ এটাই ৰেকৰ্ড কৰি আছে। তোৰ তেনেকুৱা কথা নহয়। আৰু চব ভিডিঅ'ত এইবোৰ দেখুৱাই থকা নহয় মানে, এটাকৈ বস্তুবোৰ। এইফালে আছে এইটো পানী বটল, আৰু খোৱা বস্তু কি আছে দেখুৱাই দিছোঁ। এপতি বিস্কুট আৰু মটৰ, এই দুটা খাই ৰাতি চেলেঞ্জ কৰিব লাগিব। একো টেনশ্যন নাই, এতিয়া মই শুওঁৱে আৰু এটা বস্তু আনিবলৈ মানে পাহৰি থাকিলোঁ। সেইটো হৈছে গাঁও নহ'লে কেনেকৈ হ'ব। পাহৰিলোঁ আকৌ আনিবলৈ যাবলৈ নাই। চেলেঞ্জটো আৰম্ভ হৈ গ'ল যিহেতু, এনেকৈ থাকিম। অলপ এডজাষ্ট কৰিবই লাগিবই আৰু। গাঁৱটো নহ'লে কি হয় মানে, ৰাতিপুৱা হ'লে ডিঙি চিঙিবোৰ বিষায়গৈ পিছদিনাখন। এতিয়া কি আৰু কাপোৰ চাপোৰ লৈ শুবহে লাগে ৰাতি সেইটোৱে কাম। এনেকৈ হ'লে মানে চেলেঞ্জ ভিডিঅ' 2 মিনিটমানহে বনিব, দেখুৱাই থাকিব লাগিব আপোনালোকক। ইয়াত মানে ইমান ভাল কাপোৰ নানা, মজা লাগিছে সঁচা কৈছোঁ। এই ঘৰটো দেই একদম মজা। পুৰা মানে কষ্ট ফল মিঠা হৈ গৈছে।
এনেকৈ মানে হ'ব পাৰোঁ যদি মই কাপোৰখন ল'লোঁ পূৰা ঘৰত থকা লিখা লাগিব বাৰু কেছ লোৱাটো পিন্ধি আহিলোঁ টুপি আছে মানে এইটো অলপ গাঁও লিখা কাম খাটিব নহয় এনেকৈ কৈ নহবা এইফালে নোৱাৰিলে লাগিব অলপ যদি মই এনেকৈ থাকোঁ নহয় পূৰা মানে ঘৰত থকা লিখা ফিল এটা আহি যায় মই যদি মনে মনে থাকোঁ নহয় ইমান সোনকালে এটা নিজান নিজান পৰিৱেশ ৰাতি হ'লে কিমান নিজান হৈছে ভাবক মোৰ হাতত মানে 4-5 ঘণ্টীয়া চিনেমা আছে বহুত দীঘল দীঘল চিনেমা কেইখনমান যদি মই সেই চিনেমা কেইখন চাই থাকোঁ নহয় 12 ঘণ্টা এনেই গুচি যাব কি ক'ম আৰু নতুন নতুন চিনেমা চাব লাগিব তাৰ আগতে মটৰ পেটি খাই লওঁ মটৰ খাই খাই চিনেমা চাব লাগিব এইটো মানে মজাটো অলপ বেলেগ মটৰ খোৱা চিনেমা ৱাও খালি চাউণ্ডটো মানে দিব নোৱাৰো নহয় সেইটোৱে প্ৰব্লেম হৈছে প্ৰথম খাই লওঁ মটৰটো তাৰপিছত চিনেমাটো চাম এইবিলাক আছে চাওক ওলাই আহিব এতিয়া মটৰ খাওঁ কটৰ কটৰ আৰু এইবোৰ খাই ৰাতিটো থাকিব লাগিব চেলেঞ্জত বহা আগত ঘৰত মানে কিবা এটা ধুনীয়াকৈ খাই ল'ব লাগে তেতিয়াহে আৰু ইয়াত মানে জুই জ্বলোৱাটো মোৰ হিচাপত অলপ ৰিস্ক আছে কাৰণ জ্বলি যাবলৈ হ'লে চেচিয়া আৰু এইটো ঘৰ মানে বহুত মজবুতকৈ বনোৱা আছে বহুত টাইট টাইটকৈ বনোৱা আছে ভাবিব পাৰে এনেকৈ ঠেলি দিলে ওলাই যাব ইমান সহজে মানে ওলাই যাব নোৱাৰে ঘপককৈ জ্বলি গ'লে সিটোত পৰা ওলাই যাব পাৰিলেহেঁতেন কিন্তু এইটোত মানে নোৱাৰে হ'লেও জ্বলিবলৈ হ'লে একদম কিবা কৰি হ'লেও ওলাম এই মটৰ পাতি মানে খাই ভাল লাগে গ্ৰীণ মটৰ ঠাণ্ডা বৰ্তমানলৈকে একেবাৰে লগা নাই এতিয়া কাপোৰ দুখন লৈ আহিছোঁ আৰু যদি এতিয়ালৈকে কোনোবাই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিয়ক এনেকুৱা মানে ডেঞ্জাৰ ডেঞ্জাৰ ভিডিঅ' চাবলৈ অকলে চেলেঞ্জ ৰাতি অকলে চেলেঞ্জ কৰাটো ধেমালি কথা নহয় মানে লগত এটা থাকিলে মানে কিবা এটা ভাল লাগি থাকে দুটা তিনিটা থাকিলে আৰু পূৰা গুমগুমাই থাকে মানে জেগাটো কিন্তু অকলে থাকিলে একদম পূৰা নিজান নিজান পৰিৱেশ মই যদি মনে মনে থাকোঁ নহয় কেপ কেপ মাতি আছে দিনত মানে ল'ৰা ছোৱালী বহুত হৈ যায় ঘৰ বনাওঁতে বা কিবা এটা ভিডিঅ' বনাওঁতে কিন্তু ৰাতি হ'লে নাই দেখা দেখি নাই কাচিত এটা থাকে আৰু আজি সেয়াও নাই সৰু সৰু ল'ৰা ন আৰু সৰু সৰু ল'ৰা মানে এনেকুৱা চেলেঞ্জত ল'বও নাই ভয়তে পলাব কিবা এটা অকণমান মানে ভগাই দিলে সেনেকৈ কৰিলে মানে দম মাৰিব ঘৰ চৰ ভাঙি গ'লে অকলে চেলেঞ্জ কৰা ভাল মোৰ হিচাপত এতিয়া শুই ধুনীয়াকৈ চিনেমা চাওঁ বাকী আৰু কি দেখুৱাম আপোনালোকক পূৰা নিজান নিজান পৰিৱেশ বোলে ছোৱালী আছে আৰু ফটো বাতৰিকাকতত লগা বহুত ফটো আছে চিনেমাখন মানে 4 ঘণ্টা ওপৰত আছে এইফালে টাইম চাই লওক 4 ঘণ্টা ওপৰত ধেমালি নহয় পূৰা মানে হেভি চিনেমা কি ক'ম মই এতিয়া চিনেমাখন চাই থাকোঁ নহয় ৰাতি 12মান বাজি যাব আধামান আৰু এইবোৰ চিনেমা চালে গম পায় এইবলৈ মন নাযায় মানে পটককৈ টুইষ্টটো আহেহে লাহে 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 টুইষ্ট আহে মজা লাগিছে দেই সঁচাকৈ এই ঘৰটো মই মানে নিজে পচন্দ কৰিছোঁ আৰু এই ঘৰটো সৰু হ'ব পাৰে মিনি হ'ব পাৰে কিন্তু মজা ঠাণ্ডা লগা নাই কিন্তু এতিয়ানো ক'ত ঠাণ্ডা লাগিব ৰাতিপুৱা হেঁপাই যায় যিমান হেৰি হ'লেও হেৰি নহ'লেও মানে পূৰা এইবোৰ কুঁৱলী পৰি পৰি চেঁচা হৈ যায় যে তাৰপিছত ভিতৰলৈ ঠাণ্ডাটো আহি যায় আৰু মানে এতিয়া ৰাতি 12টা বাজিবলৈ হ'ল আপোনালোকে বিশ্বাস নকৰিব এইফালে চাওক মই ইমান মানে ভিডিঅ' বনাই থকা নাই মোৰ মানে
ইণ্টাৰনেটে কাম খটা নাই আপোনালোকক গুগলত টাইমটো দেখুৱাই দিবলৈ তথাপিতো দেখুৱাবলৈ চেষ্টা কৰিছোঁ চাব দেই ইয়াত চাৰ্চ কৰি দিম হোৱাট ইজ দ্য টাইম নাও মানে নেটে নোলায় নেটটো নোলায়েই মোৰ দেখিছেনে এনেকৈ ৰখিয়ে থাকে ডাটাও খুলি থৈছোঁ আকৌ এনেকুৱা সময়ত গম পায়েই নেটটো কাটি থৈ দিয়ে সেইবিলাক চাওক ওলাই আছে বুলি ভাবিব এইবোৰ কিবা কিবি দেখুৱাই থাকে তো কি ক'ম আৰু বহুতে মানে 12টা বাজিবলৈ বুলি ক'লেও বিশ্বাস নকৰে সেইটো কাৰণে বেয়া লাগে ইমান কষ্টকৈ ইমান হেৰিকৈ মেহনত কৰি দিনে ৰাতিয়ে কষ্ট কৰি এটা ভিডিঅ' বনোৱা হয় বা চেলেঞ্জ কৰা হয় বাকী আৰু একো ক'বলগীয়া নাথাকেগৈ আৰু বিশ্বাস কৰিলেও ক'ব নকৰিলেও নাই আৰু এতিয়া মানে লাহেকৈ ঠাণ্ডা লাগিবলৈ ধৰিছে আৰু এইফালে বিস্কুট ভাগি আছে একো মানে খাবলৈ মন যোৱা নাই ভোকে লগা নাই মোৰ লাগিলে খাই ল'ম বিস্কুট 12টা বজাত পৰিৱেশ 12টা বজা মানে টাইমটো এটা মানে কিবা ভোটৰ টাইমত লিখা লাগে 12টা বাজিলে বুলি কৈ দিলে আৰু সেনেকুৱা সময়ত মই ভিডিঅ' বনাই আছোঁ মানে আৰু 7 মিনিট আছে 7 মিনিটৰ পিছত 12টা বাজিব পুৰা কাটা মঠি গৈছোঁগৈ আৰু এনেকৈ ৰাতি এই ঘৰটোত কাগজৰ নৰা বনোৱা যোনটো ভেলাঘৰ কেম্প যি বুলি কয় এইটোত মানে টাইম পাছ কৰি আছোঁ এবাৰ শুইছোঁ এবাৰ বহিছোঁ যিহেতু ভিডিঅ'টো বনাই আছোঁ ন সেইটো কাৰণে অলপ সাৰ পাই থাকিবলগীয়া হৈছে ঠাণ্ডা অনুভৱ ঠাণ্ডা দিনত ভালেই অলপ মানে ক'বলৈ গ'লে পূৰা মানে কাপোৰ চাপোৰ লৈ এজাপমান শুই থাকিব পাৰি গৰম দিনত মানে গৰমৰ পৰাই হ'ব নোৱাৰে আৰু টোপনি ক্ষতি হৈ যায় কি হৈছে আকৌ আৰু ৰাতি মানে হঠাৎ পানী পিয়া কা লাগে মোৰ ভাগৰ আকৌ কেতিয়াবা পানী পিয়া লাগি যায় গৰম পানী নাপালে ডাইৰেক্ট ঠেনা পানীকে খাই দিওঁ আৰু খাবলৈ একোডাল নাইও ইয়াত বিস্কুটৰ পেকেটটোহে আছে মোবাইল মানে এনেকৈ সোমাই আমাৰ কাপোৰ হেৰিয়ে দি মই যদি অকল ভিডিঅ' বনোৱা মোবাইলটোত ভিডিঅ'কে বনাই থাকোঁ বা অকল সেইটোহে আনো মোৰ ভাগৰ মানে বৃহৎ ভয় লাগিব মই ইয়াত থাকিবই নোৱাৰিম সঁচা কথা ক'বলৈ গ'লে মোৰ হাতত মানে এইটো মোবাইল আছে দেখিহে মই ইয়াত আছোঁ বা থাকিব পাৰিছোঁ ইয়াত মানে চিনেমা চাব পাৰিছোঁ বা কিবা কৰিব পাৰিছোঁ চব ডাউনলোড কৰি দিয়া আছে গান এটাকে শুনিব পাৰিছোঁ মন গ'লে মানে এইটো হাৰঠি লিখা হৈ আছে মোৰ ভাগৰ মোবাইলটো অকলে সঁচাকৈ নোৱাৰোঁ কিন্তু আকৌ অকল যদি ভিডিঅ'টো মানে বনাই থাকোঁ যদি মোবাইলটো নাথাকে মোবাইলটো থাকিলে কি হয় এটা মানে মানুহ থকা লিখা হয় বেলেগ মানুহ দৰকাৰ নাই মোবাইলটোৱে এটা মানুহৰ কাম কৰে মোৰ ভাগৰটো এতিয়া বৰ্তমান সেইটোৱে মানুহ হৈ আছে আধা মানুহ মেৰে পাছ সো যাও মেৰা মানুহ আৰু চিনেমাখন চাই মানে শেষেই হোৱা নাই মই ভিডিঅ'টো বনাবলৈহে ৰখাই লৈছিলোঁ মোৰ ভাগৰ মানে ৰাতি এনেকৈ চেলেঞ্জ ভিডিঅ' বনাই অলপ গাটো পানী লগা বা মূৰটো অলপ বিষ লাগি থকা লিখা হৈছে মোৰ ঠাণ্ডা সোমাই আছে হয় সঁচা কথা ক'বলৈ গ'লে যিমান গৰম লাগি থাকিলেও বাহিৰৰ মানে ঠাণ্ডা এটা সোমাই যায় বাহিৰত দেখুৱাই দিম দেই এটা কেইটা বাজিলে 12টা বাজিবই আৰু 2 মিনিট আছে চালো কিমান এন্ধাৰ ফুল ৰাতি এন্ধাৰ এখন চাওঁ একোৱে দেখি নাপায় কি
ফুটাটো থাকিলে অলপ মানে ভয় ভয় লাগি থাকে আকৌ ৰাস্তাবোৰ পূৰা ভাল ধৰণে মাৰি থৈ দিব লাগে মানে অলপ ফুটা এটা যদি থাকে নহয় ফুটাটোৱেদি যদি মানে কিবা গছজোপা বা হেৰি এটা দেখি পোৱা নহয় ভূত থকা লিখা লাগি যায় বা কিবা এটা থকা লিখা লাগে মুঠতে আৰু যোনটো ভয় লাগে সেইকাৰণে এনেকৈ ধুনীয়াকৈ মাৰি থ'ব লাগে মাঘৰ বিহুতটো আৰু এনেকৈ কাষত জুই জ্বলি থাকিব তাৰপিছত এনেকৈ শুই থাকিব বা কিবা বহি থাকিব হেৰি কৰি থাকিব মাংস পুপি খাই থাকিব পাৰে কিন্তু ইয়াত আৰু এইবোৰে আৰু গাইজ এতিয়া ৰাতি কেইটা বাজিলে বুলি ভাবিছে চাই লওক 3:08 মই মানে চেলেঞ্জটো আৰম্ভ কৰিছিলোঁ 5টা বজাত আৰু 2 ঘণ্টাৰ পিছতে আমাৰ চেলেঞ্জটো শেষ হৈ যাব মই মানে এতিয়া মোৰ ভাগৰ বহুত টোপনি ধৰি আছে সঁচা কথা ক'বলৈ গ'লে মই এইটো কাৰণে শুব পৰা নাই যদি মই শুই দিওঁ ভিডিঅ' বনাব কোনে মই আপোনালোকক টাইমটো দেখাই থাকিব লাগিব বা মাজে সময়ে অলপ চলপ দেখুৱাই থাকিব লাগিব যদি মই ভিডিঅ'টো নবনালোহেঁতেনে মই চেলেঞ্জটো নকৰিলোহেঁতেনে ঘৰত শুই থকা হ'লে টোপনিত লাল কাল হৈ থাকিলোহেঁতেনে পূৰা এতিয়া মানে মই সাৰ পাই নাথাকোঁ আৰু বহুত বেছি টোপনি হৈছে একেষ্টতে গৈ ঘৰতহে শুমগৈ আৰু যদি এতিয়ালৈকে চেনেলটো কোনোবাই ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক মই ৰাতিখনো ঠাণ্ডাত ভিডিঅ' বনাই আছোঁ এতিয়াতো অলপ কি ক'ম আৰু এনেকুৱা সময়ত গম পায় আৰু কিমান ঠাণ্ডা লাগে বা হেৰি হয় এতিয়া অলপ অলপ ঠাণ্ডা লাগিছে যিমানে মানে ৰাতিপুৱাই নহয় তিমানে বেছিকৈ ঠাণ্ডা লাগে 3টামান বজাত অলপ অলপ কুঁৱলী পৰে কিন্তু 4-5টামান বজাত পূৰা কুঁৱলী পৰে আৰু পূৰা ঠাণ্ডা লাগে পূৰা ঠাণ্ডা মুখৰ ভিতৰতো পূৰা ধোঁৱা ওলাই যায় আৰু সেইটো সময়ত মানুহৰ উঠিবলৈও মন নাযায় একো কামেই কৰিবলৈ মন নাযায় মানে ধুনীয়াকৈ শুই থাকিবলৈ মন যায় আৰু এতিয়া মানে টাইম কিমান হৈ গ'ল চাই লওক দেখিছে 5:12 আমাৰ মানে চেলেঞ্জটো পূৰা কমপ্লিট হৈ গ'ল আৰু 5টা বজাত মানে একেবাৰে পোহৰ নহয় মই কৈছোঁ নহয় আপোনালোকে যদি বিশ্বাস নকৰে পথাৰলৈ আহি চাবহি মই আগৰ ভিডিঅ'টো কৈছোঁ পথাৰলৈ আহি চাবহি এবাৰ মানে একেবাৰে পোহৰ নহয় অলপ অলপ শ্লাইটলি মানে হেৰি হয় মুখখন ধৰিলে ধুনীয়াকৈ চকুটো মানে পূৰা বিষ লাগিছে সেইটো একদম কি ক'ম মুখেদি দিছে নাই কেনেকুৱা ধৰা আছে পূৰা ঠাণ্ডা পানীবোৰ মানে পূৰা বৰফ লিখীয়া বৰফ পানী এইটো চেঁচা পানী মুখখন ধুই ল'লে মানে অলপ ভাল লাগে এনেকৈ ভাল ধৰণে কথাটো ক'ব পাই মানে মানুহটো অলপ ফেচ লাগে এতিয়া ইয়াৰ পৰা ঘৰলৈ যাওঁ ঘৰত ধুনীয়াকৈ টোপনি মাৰোঁগৈ বহুত টোপনি ক্ষতি হৈ আছে ৰাতিটো ভিডিঅ' বনাই থকা বা হেৰি কৰি থকা আপোনালোকে দেখিলে কি কৈছোঁ কি নকৰা আৰু এই ভিডিঅ'টো ইমানতে সামৰিছোঁ আজিলৈ বাই লগ পাম অন্য এটা ভিডিঅ'ত বাই টাটা আৰু এটা বস্তু আছে দেই এই বিস্কুট পেটি খোৱা হোৱা নাইতো ৰাতিপুৱা সময়ত মানে খাই দিব লাগে এইটো গৈ ঘৰত চাউলত খাবগৈ লাগিব আৰু দিনত মানে যেতিয়া সৰু ল'ৰা ছোৱালীবোৰ আহিব নহয় এই বিস্কুটৰ পেকেটবোৰ দেখিব বা কিবা কিবি এইবোৰ দেখিব নহয় তেতিয়া ক'ব তই অকলে খাই দিলি বুলিব মই গম পাওঁ এতিয়া মই কি কৰি আছোঁ 12 ঘণ্টা ভাত নোখোৱাটো মানে ইমান সহজ কথা নহয় চকুকেইটা মানে পূৰা বিষ লাগিছে এই বাহুৰ মানে বহুত বিষাইছে যিহেতু টোপনি ক্ষতি হৈ আছে বা হেৰি হৈ আছে আৰু মই কৈছোঁৱেই অলপ মানে মোৰ ভাগত ঠাণ্ডা এনেকৈ চেলেঞ্জ কৰি ঠাণ্ডা সোমাই গৈছে গাটোত এই ভিডিঅ'টো ইমানতে সামৰিছোঁ বাই এতিয়া ঘৰত গৈ ধুনীয়াকৈ শুবগৈ লাগে এই বস্তু চব উঠাই ল'বলৈ টালি টোপোলা বহুত বেছি ঠাণ্ডা